পৰ্যটক যি অসম ভ্ৰমণ কৰি আছে তেওঁলোকে আমাৰ মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰতো তেওঁলোকে দৰ্শন কৰিছে। বৰ্তমান শ্ৰীলংকা, ম্যানমাৰ, ঘানা, কাম্বোডিয়া 4খন দেশৰ প্ৰতিনিধিসকলে তেওঁলোকে আহি আমাৰ বৌদ্ধ বিহাৰত উপস্থিত হৈছে। তেওঁলোকক আমি খোৱা বোৱা দি পেলাই শুশ্ৰূষা কৰি যি পাৰিছোঁ আৰু শুশ্ৰূষা কৰি দিছোঁ। গতিকে ভালে লাগিছে। আমাৰ অসমৰ প্ৰত্যেকটো জেগাত তেনেকৈ যদি পৰ্যটকবিলাক আহে, পৰ্যটক পৰিদৰ্শন কৰায়, কিন্তু দেশটো এটা সময়ত আমাৰ পৰ্যটনস্থলী হয়, পৰ্যটনস্থলীলৈ পৰিৱৰ্তন হ'ব। গতিকে আমি কামনা কৰোঁ, চৰকাৰকো আহ্বান কৰোঁ যাতে তেনেকুৱা বিদেশী পৰ্যটকবিলাকক যিমান পাৰে আনিবলৈ চেষ্টা কৰোঁ। অসমত গাঁৱে গাঁৱে আমাৰ বুদ্ধিষ্ট বিহাৰবিলাকো বহুত আছে এনেকৈ দেখুৱাবলগীয়া। এই বুদ্ধিষ্ট বিহাৰবিলাকো পৰিদৰ্শন কৰাওক, পৰ্যটন উদ্যোগটো বঢ়াই দিয়ক। ধন্যবাদ।